আজিৰ পৰা সামাজিক ৰীতিৰে মোৰ একমাত্ৰ ভনীৰ সকলো দায়িত্ব তোমাৰ ওপৰত অৰ্পণ কৰিলোঁ। অতি মৰমেৰে চেনেহৰ ভনীক কৰিছিলোঁ পালন শৈশৱৰ পৰা। আজিৰ পৰা সামাজিক নীতিৰে তোমাৰ হাতত অৰ্পণ কৰিলোঁ। সকলো সময়তে নিজ ভনীৰ দৰে পালন কৰিব পালন কৰিব। প্ৰাণৰ ভনীটোৱে বকি আজি এই শুভক্ষণত তোক বসুদেৱৰ অৰ্পণ কৰিলোঁ। জীৱনে মৰণে স্বামীৰ সন্মান অক্ষুণ্ণ ৰাখি সুখেৰে সংসাৰ ৰচিয়াই বিদায়ৰ এই বেলাত তোৰ দাদাৰ ৰূপ দিবলৈ একোৱেই নাই। আছে মাথো হিয়া ভৰা স্নেহ আৰু আশীৰ্বাদ। নাকান্দিবা এই সকলোবিলাক নিয়তি নিশ্চয় সেই ৰথৰ বাট যদি মই নিজ হাতে ধৰি লৈ যাম তহঁতক গন্তব্যস্থান। বহুত দেৰি
কৰিছে সেই ধূপজ্যোতিৰ পাপ আনন্দতে আপোন পাহৰা হৈ পাহৰিছো নিজৰে ভূত ভৱিষ্যত সাৱধান কৰি দিছে মোক আকাশী মাৰিয়ে ওৰাই দিছে মোৰ কৰ্তব্য নিজৰ আনন্দে আৰু স্নেহৰ ভূমিদৈত্য কি অবিশ্বাস ভাগ্যলৈকে মোৰ কাণ পাতি শুনিলা নহয় দুয়ো বান্ধোনেৰে পাহৰিছিল তোমালোক দুয়োটিকে সেই নদী আজি স্পষ্টভাৱে কৰিছে অচিৰেই কংসৰ মৰম কংসৰ মৰম জানো ইমান সহজ স্নেহ মমতা আছে জনমনে এখন চিৰ সকলো I do.
এই কোৱা বাসুদেৱ কোনে জানে কোনে কৰে কিবা অপৰাধ তাক মোৰ ক'বলৈ কি আছে ৰাজন আৰু ময়ো জানো শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পৰা তুমি নিজ ইচ্ছা সেই কৰ্মেই আজি তোমাৰ ফিৰে যিমান দিন হৈছে হত্যা কৰি ভক্তিক নিজৰ মৰণটো তুমি ৰুজিব খুজিছা ৰজা মই যেনেই চাউল তেনেই বিধান তই বকিৰ গৰ্ভতাত হস্তন তই এইদৰে কৰিব পাৰে সাজু হ দৈৱকী তই মৃত্যুৰ বাবে কিন্তু দাদা ধরুক জানিবা তুমি মহাশক্তিমান তথাপিতো দেখা পাই সন্মুখত মৰণৰ স্বপ্ন পঢ়েকা যিমান দৰে কবিতা ভয়ত এনেকুৱা মৃত্যুৰ নামত এই দৈৱকে বিচলিত নহয় কদাপি এই দৈৱকে বিচলিত নহয় কদাপি হয়তো মৃত্যু মোৰ স্বামীৰ লগত তুমিহে মহাবীৰ শ্ৰেষ্ঠৰ হাতত দেৱতাৰ দান বুলি হাঁহি মুখে মই কৰিম গ্ৰহণ দাদা হাঁহি মুখে মই এনে কাৰ্য অতি অশুভ নাৰী হত্যা ভক্তি হত্যা কৰি কলংকিত কৰিব বিচাৰা তুমি বীৰৰ নামত শ্ৰী ৰাজন এনে কাৰ্য কৰা যদি চাতো কতজনে সহস্ৰ মুখে কৰিব বঞ্চনা আৰু নলব তোমাৰ নাম শ্ৰীৰাম ৰাজন আৰু তাৰেই নহয় এই মূৰ্খ কংসই সাপ পুহি গাখীৰ খুৱাই বীৰ বুলি জগতক দিব পৰিচয় বঢ়িয়া তোমাৰ যুক্তি হিতাকাংক্ষী নৃত্য মোৰ তুমি বসুদেৱ তাৰ আছে সহজ উপায় সহজ উপায় ৰাজন সহজ উপায় দৈৱকীও থাকিব জীয়াই আৰু ৰাজন তোমাৰ কোনো অনিষ্ট নহ'ব দিয়া মোক তুমি দৈৱকীৰ জীৱন গান তাৰ পৰিৱৰ্তে দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান ভূমিষ্ঠ হোৱাৰ লগে লগে নিষ্ঠুৰ পিতৃৰ দৰে এটি কৰি তুলি দিম ৰাজন মই তোমাৰ হাতত বধ কৰি সিহঁতক আবু নিশ্চয় নিষ্কল্প ভবা তুমি চিৰদিনলৈ সন্তানৰ স্নেহ যদি পাৰা নাই মোৰ অলপ পত্ৰী তোমাৰ ইচ্ছাই দিব পাৰো মুক্তি এই শক্তিধৰ নৰপতি তুমি ৰজা আমি আৰ্চিত তোমাৰ দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে কাঢ়ি দিব পাৰা তুমি যিবা আছে সকলো আমাৰ বসুদেৱে
কদাপিতো নকৰে কৈও প্ৰাণম তেওঁ মই অধিক কাপালি দেৱী প্ৰতিশ্ৰুত আজি নাই হাজৰ শান্তনত তোমালোকৰ বাবে সেই ৰথেই লৈ যাব তোমালোকক গন্তব্যস্থান